তো গাইছ এতিয়া স্পীডটো চেক কৰক। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইছ আজি চব নতুন নতুন হৈ গৈছে, ভিডিঅ' নতুন, বাইকো নতুন। তো ব'লক আজি দেখাম আৰু বাইকখন ভালকৈ। বাইকখন ল'লোঁ, ভিডিঅ' চিডিঅ' বনোৱা নাই, ক্লিপ কেইটামান আছে আগত লোৱা। তো আজি ভিডিঅ' বনাম বুলি ওলাই আহিলোঁ। ভিডিঅ'টো ভালে পাব চাগে চাই, বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। তো বাইকখন আপোনালোকক অলপ আগত গৈ ভালকৈ দেখাই আছোঁ। তো এতিয়া ব'লক। তো গাইছ এতিয়া স্পীডটো চেক কৰক। তো গাইছ ফিউলটো মানে কম আছে, তো সেইকাৰণে বেছি উঠোৱা নাই। আৰু হেলমেট চেলমেট পিন্ধি নাহা, চেফটি একো নাই মানে, তো সেইটো কাৰণে অকণমান ভয় লাগিলে। তো ৰখাই লোৱা, ৰাস্তাটো দেখিছে ঠিকে আছে, মানুহ য'ত ধুই দিয়ে। তো গাইছ আপোনালোকক ৰিভিউটো দিবৰ কাৰণে ইয়াতে লোকেশ্যনটো চালোঁ। লোকেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। If it brings me solitude, I'm drowning into life from now, but I can't breathe without you in my arms. তো গাইছ বাইকখন এইখনেই ডিউক 390 Gen 3। লুকছটো কেনেকুৱা লাগিছে এখন চাওক। আগৰখনতকৈ এখন ভাল নে বেয়া কমেণ্ট কৰি জনাবচোন। চবেই কয় আগৰখনে ভাল আছিলে। তো এখন তো মই যেতিয়া চলাই চালোঁ, তো এখন এনেই ভাল লাগি যাব যেতিয়া চলাব মানে। তো এইটো TFT ডিছপ্লে, মিটাৰটো চাওক কি চেক্সি। এইটো মেইন, মোৰ এইটো মেইন, এইখনৰ এইটো বস্তু মেইন বে, দিল খুচ কৰি দিয়ে গাইছ। এখন বহুত কিবা কিবি মুড আছে। এইটো কিল চুইচ অফ হৈ আছে। এইটো হৈছে মোডকেইটা, ষ্ট্ৰীট মোড, ট্ৰেক মোড, ৰেইন মোড। এতিয়া আমি ষ্ট্ৰীট মোডত আহিছোঁ। তো ABS, MTC লঞ্চ কণ্ট্ৰলটো অন হোৱা নাই এতিয়ালৈকে। এইটো গাইছ এইটো মানে এইটো 1000 চলাৰ পিছত অন হৈ যাব কৈছিলে নিজে নিজে। তো এতিয়ালৈকে নিজে অন নাই হোৱা। এতিয়া 1200 চলিলে এইটো, তো অন নাই হোৱা দেখোন। কি হৈছে এইটো জানো, দেখাব লাগিব। তো বাকী বাইকখন দেখিবলৈ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। ডিউকখনটো চবৰে কি ক'ম আৰু, চবৰে ভাল লাগে। মোৰ RC-খন বেছি ভাল লাগে। তো এইখন মানে কি ক'ম আৰু এতিয়া। তো গাইজ বাইকখন এইখনেই। তো দেখিলে কেনেকুৱা লাগিলে কমেণ্ট কৰিব। তো মই মানে এখন যেতিয়া মই ঘৰৰ পৰা ফাৰ্ষ্ট চলাই মানে Gen 3 মই চলোৱা নাছিলোঁ। বাকীতো BS3 BS4 আছিলে। তো মানে এখন মই চলোৱা নাছিলোঁ Gen 3 ফাৰ্ষ্ট এইখনে লৈছোঁ। টেষ্ট ড্ৰাইভো লোৱা নাছিলোঁ। তো মানে ডাইৰেক্ট এখন চলাইছোঁ আৰু ডাইৰেক্ট নিজৰখনে চলাইছোঁ। তো চলাই যিটো ফিল গাইজ বাকীখনত মই পোৱা নাছিলোঁ। এইখনত মানে এইটো কি ক'ম এতিয়া, এইটো ৰকেট বুলি ক'ব লাগিব মানে, এখন মিনি ৰকেট। তো মানে উৰি যায়, অকল উৰু উৰু কৰি থাকে। তো মানে মই প্ৰথম দিনা যেতিয়া চলাই পিনে ওলাই আহিছোঁ, তো মানে মোৰ ভয় লাগি আহিছে একদম। তো মানে ভয় ভয়কৈ চলাই আহিছোঁ। তাৰপিছত যেতিয়া হাইৱেত ওলাইছোঁ, তেতিয়া মানে মই কি হ'ল মানে 1 নম্বৰ গিয়াৰত কিমান উঠে মানে টেষ্ট কৰিবলৈ বিচাৰিছোঁ। তো মানে টেষ্ট কৰোঁতে মিটাৰলৈ চাবলৈ ভয় লাগে মানে, ইমানে ফাষ্ট মানে মই আগলৈ চাবলৈ লাগে ন। তো মানে মই মিটাৰলৈ চাব নোৱাৰোঁ মানে, ইমানে ফাষ্ট গৈ পিনে
চালে মই গুচি পাই যাওঁ জেগাটোত। তো সেইকাৰণে মানে ভয় লাগিল, বহুত ভয়কৈ চলালোঁ প্ৰথম কেইদিন। তো এতিয়া ঠিক হৈ গ'ল। সেইটো ফিল আপোনালোকক দিব নোৱাৰিলোঁ, মানে মোৰ কেনেকুৱা লাগিছিলে তেতিয়া মই ব্লগ চলগ নবনালোঁ। তো মানে সেইটো পোৱা হ'লে বেছি ভাল লাগিলে হ'লে, সেইটো দিব পৰা হ'লে। মানে ফাৰ্ষ্ট ৰিয়েকশ্যনটো ন কেনেকুৱা লাগে, তো মানে সেই ৰিয়েকশ্যনটো দেখাব নোৱাৰিলোঁ আৰু। তো এতিয়া একো নাই, বঢ়িয়া লাগে চলাই। এখন যোনে লৈছে মানে চবেই ফিলটো পাইছে। আৰু এখনৰ বাইকৰ কথা কি ক'ম, বাইকৰ কথাটো চবেই জানেই এখনৰ কথা, আৰু ইউটিউবতো এখন ধেৰ মানে কি আছে চব জানেই এখনৰ। সেইকাৰণে ইমান ডিটেইলছ দি নাথাকোঁ। তো হ'ব।